নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, আজি ভাৰত বন্ধ। বিজেপি চৰকাৰৰ বিৰুদ্ধে দেশৰ শ্ৰমিক কৰ্মচাৰীৰ প্ৰতিবাদ। দেশৰ কোটি কোটি শ্ৰমিক কৰ্মচাৰীৰ ধৰ্মঘট। অসমৰ বিভিন্ন প্ৰান্তত 24 ঘণ্টীয়া ভাৰত বন্ধৰ প্ৰভাৱ। কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেশ্যনৰ আহ্বানত দেশজুৰি বিক্ষোভ কাৰ্যসূচী। বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত নামিল দেশৰ কোটি কোটি শ্ৰমিক কৰ্মচাৰী। সমগ্ৰ ভাৰতৰ কোটি কোটি শ্ৰমিক কৰ্মচাৰীৰ ধৰ্মঘট কাৰ্যসূচী। 24 ঘণ্টীয়া ভাৰত বন্ধৰ প্ৰভাৱ পৰিছে অসমৰ বিভিন্ন প্ৰান্তত। কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেশ্যনৰ আহ্বানত দেশজুৰি বিক্ষোভ কাৰ্যসূচী। শ্ৰমিকৰ কল্যাণ আঁচনি কাৰ্যকৰী কৰাকে ধৰি বিভিন্ন দাবীৰে দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছে কোটি কোটি শ্ৰমিক কৰ্মচাৰীয়ে। আৰু অসমৰ ঠায়ে ঠায়ে বন্ধ যান বাহনৰ চলাচল, বন্ধ আছে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ। চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি ৰাজপথত শ্ৰমিক সংগঠনসমূহৰ গৰ্জন। কলগাছিয়াত অসম মজুৰি শ্ৰমিক ইউনিয়নৰ উদ্যোগত বিক্ষোভ কাৰ্যসূচী। চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে কলগাছিয়াৰ ৰাজপথত উত্তাল পৰিৱেশ। বঙাইগাঁৱৰ মায়াপুৰীত প্ৰতিবাদী কাৰ্যসূচী 10টাকৈ ট্ৰেড সংগঠনৰ। আৰু লগতে চৰকাৰ বিৰোধী ধ্বনিৰে উত্তাল হৈ পৰিল আমিনগাঁও উদ্যোগিক ক্ষেত্ৰ। প্ৰতিবাদত নামিল গুৱাহাটী শোধনাগাৰত ঠিকাভিত্তিক শ্ৰমিক সংগঠনো। আৰু আপোনাৰ অঞ্চলত এই ভাৰত বন্ধৰ প্ৰভাৱ পৰিছেনে নাই কমেণ্টত জনাওক। পৰৱৰ্তী খবৰ, চৰকাৰী জল পৰিবহণ সেৱা বহিৰাগত কোম্পানীক গতোৱাৰ পৰিণতি। 5 গুণ পৰ্যন্ত বৃদ্ধি পালে গুৱাহাটী আৰু উমানন্দৰ ফেৰীৰ টিকটৰ মূল্য। পূৰ্বৰ 20 টকাৰ পৰিৱৰ্তে 100 টকালৈ বৃদ্ধি পালে টিকটৰ মূল্য। আৰু লগতে গেটৱে অফ গুৱাহাটী টাৰ্মিনেলত গাড়ী পাৰ্কিঙৰ নামত প্ৰতি ঘণ্টাত আদায় দিবলগীয়া হৈছে 50ৰ পৰা 500 টকা পৰ্যন্ত। ইমানৰ পিছতো নীৰৱ দৰ্শকৰ ভূমিকাত গুৱাহাটী মহানগৰ প্ৰশাসন। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ চৰকাৰী কৰ্মচাৰীলৈ কঠোৰ নিৰ্দেশনা অসম চৰকাৰৰ। 1 মাৰ্চ 2026ৰ পৰা 31 মে 2026লৈকে নাপাব কোনো ধৰণৰ ছুটি। আগন্তুক 3 মাহৰ সকলো ছুটি বাতিল কৰিছে ৰাজ্য চৰকাৰে। আগন্তুক 2026ৰ বিধানসভা নিৰ্বাচনৰ বাবেই এই জৰুৰী নিৰ্দেশনা জাৰি ৰাজ্য চৰকাৰৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰীৰ 500 কোটি টকাৰ মানহানিৰ গোচৰত আদালতৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ। এতিয়াৰ পৰা মুখ্যমন্ত্ৰীৰ সম্পত্তিক লৈ কথা ক'ব নোৱাৰিব গৌৰৱ গগৈৰ লগতে কংগ্ৰেছ নেতৃত্বই। লগতে অহা 9 মাৰ্চত গৌৰৱ গগৈৰ লগতে 7জনক আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ। মুখ্যমন্ত্ৰীৰ 500 কোটি টকাৰ মানহানিৰ গোচৰত আদালতৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ। এতিয়াৰ পৰা মুখ্যমন্ত্ৰীৰ সম্পত্তি সন্দৰ্ভত মন্তব্য কৰিব নোৱাৰিব গৌৰৱ গগৈয়ে। গৌৰৱ গগৈ, জিতেন্দ্ৰ সিং, ভূপেশ বাঘেললৈ ন্যায়ালয়ৰ এই নিৰ্দেশনা। আৰু লগতে অসমীয়া প্ৰতিদিনৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱালৈও নিৰ্দেশ আদালতৰ। অহা 9 মাৰ্চত গৌৰৱ গগৈকে ধৰি 7জনক আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ আদালতৰ। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীয়ে 500 কোটি টকাৰ মানহানিৰ গোচৰ তৰিছিল গৌৰৱ গগৈৰ লগতে কেইবাজনো কংগ্ৰেছ নেতাৰ বিৰুদ্ধে। আৰু মুখ্যমন্ত্ৰীৰ এই 500 কোটি টকাৰ মানহানিৰ গোচৰত স্থগিতাদেশ আদালতৰ। সংবাদমেলত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দিছিল ভিত্তিহীন আৰু মানহানিকৰ তথ্য, যাৰ পৰিপ্ৰেক্ষিতত আদালতত 500 কোটি টকাৰ মানহানিৰ গোচৰ তৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, অসম তথা উত্তৰ পূৰ্বাঞ্চলত প্লাষ্টিক নিষিদ্ধ কৰক। প্লাষ্টিকৰ বাবেই মাটিয়ে হেৰুৱাইছে উৰ্বৰা শক্তি আৰু নৈত নোহোৱা হৈছে মাছ। মৃত গৰুৰ পেটত 5 কিলোগ্ৰাম পৰ্যন্ত প্লাষ্টিক উদ্ধাৰ হোৱাটো চিন্তনীয়। এই মন্তব্য অৰণ্য মানৱ যাদৱ পায়েঙৰ। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ পুনৰ ডাঙৰ মন্তব্য জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ।
গৰিমা গাৰ্গে এই সন্দৰ্ভত কয় যে যেনেকৈ যি নহওক জুবিন গাৰ্গে ন্যায় পাবই লাগিব। জুবিনে যদি ন্যায় নাপায় তেন্তে আন জনতাৰ ক্ষেত্ৰত কি হ'ব? সকলোৱে জানে জুবিনৰ ঘটনাৰ বাবে দায়ী কোন। বুধবাৰে ন্যায়িক আয়োগত দ্বিতীয়বাৰৰ বাবে সাক্ষ্যদান কৰি এই মন্তব্য জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গৰ। জুবিনে যদি ন্যায় নাপায় তেন্তে আন জনতাৰ ক্ষেত্ৰত কি হ'ব? সকলোৱে জানে জুবিনৰ ঘটনাৰ বাবে দায়ী কোন। যেনেকৈ যি নহওক জুবিনে ন্যায় পাবই লাগিব আৰু অধিক ক্ষীপ্ৰতৰ হওক জুবিনৰ ন্যায় প্ৰক্ৰিয়া। ন্যায়ৰ অপেক্ষাত জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গ। বুধবাৰে ন্যায়িক আয়োগত দ্বিতীয়বাৰৰ বাবে সাক্ষ্যদান জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গৰ আৰু প্ৰকৃত দোষীক চিনাক্ত কৰি শাস্তি বিহাৰ দাবী জুবিন পত্নীৰ। জুবিনে ন্যায় নাপালে অসমত কোনে ন্যায় পাব? জুবিন গাৰ্গৰ বাবে বিশেষ আদালত স্থাপনৰ দাবী গৰিমা শইকীয়া গাৰ্গৰ। পৰৱৰ্তী খবৰ, চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত আজি নিৰ্বাচন। শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পাছত আজি প্ৰথমবাৰলৈ বাংলাদেশত অনুষ্ঠিত হৈছে দেশখনৰ সাধাৰণ নিৰ্বাচন। আজি পুৱাৰ পৰা চলিছে ত্ৰয়োদশ জাতীয় সংসদৰ নিৰ্বাচনৰ ভোটগ্ৰহণ। এইবাৰ নাই আৱামী লীগ, বিএনপি জোট আৰু জামাতৰ জোঁটৰ নিৰ্বাচনী যুঁজ। 18 মাহৰ অন্তত বাংলাদেশে লাভ কৰিব এগৰাকী নতুন প্ৰধানমন্ত্ৰী। পৰৱৰ্তী খবৰ, পুনৰ বহিৰ্ৰাজ্যত অসমীয়া যুৱকক হত্যা। হায়দৰাবাদত নগাঁৱৰ যুৱকক হত্যা দুৰ্বৃত্তৰ। হত্যা কৰি ৰছীৰে ওলোমাই থৈ গ'ল নগাঁও পুৰণিগুদাম বৰপানী গাঁৱৰ নৃপেন বৰাক। হায়দৰাবাদৰ এটা কোম্পানীত কৰ্মৰত হৈ আছিল এইগৰাকী নৃপেন বৰা। পত্নী আৰু কন্যা সন্তানক নগাঁৱত থৈ হায়দৰাবাদত কৰ্মৰত হৈ আছিল নৃপেন আৰু নৃপেন বৰাৰ মৃত্যুক লৈ এতিয়া আৰক্ষীৰ তদন্ত আৰম্ভ। পৰৱৰ্তী খবৰ, হোলীৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকললৈ ভাল খবৰ। দেশৰ লক্ষাধিক কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰে পাব সুখবৰ। জানুৱাৰী মাহৰ প্ৰায় 2% বৃদ্ধি পাব মৰগীয়া বানচ। হোলীৰ পূৰ্বে কেন্দ্ৰীয় কৰ্মচাৰীসকললৈ ভাল খবৰ। দেশৰ লক্ষাধিক কেন্দ্ৰীয় কৰ্মচাৰী আৰু পেঞ্চনাৰে পাব সুখবৰ। জানুৱাৰী মাহৰ প্ৰায় 2% বৃদ্ধি পাব মৰগীয়া বানচ। বৰ্তমান কেন্দ্ৰীয় কৰ্মচাৰীসকলে লাভ কৰি আছে 58% মৰগীয়া বানচ। জানুৱাৰী মাহৰ পৰা কাৰ্যকৰী কৰা হ'ব নতুন মৰগীয়া বানচ আৰু এই নতুন সিদ্ধান্তৰ পিছত মৰগীয়া বানচ বৃদ্ধি পাব 60%লৈকে। উল্লেখযোগ্য যে জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহৰ বকেয়া ধন মাৰ্চত একেলগে পোৱাৰ সম্ভাৱনা আছে আৰু হোলীৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকললৈ আহিছে এই ভাল খবৰ। পৰৱৰ্তী খবৰ, এছাৰৰ জৰিয়তে নাম কৰ্তন হোৱা ৰাজ্যৰ 2,44,000 ভোটাৰক শেষৰটো সুযোগ। 15 দিনৰ ভিতৰত কৰিব পাৰিব ওজৰ আপত্তিৰ নিষ্পত্তি। জিলা দণ্ডাধীশৰ কাৰ্যালয়ত দিব পাৰিব আবেদন। দ্বিতীয় পৰ্যায়ৰ ওজৰ আপত্তিৰ আবেদন 30 দিনৰ আবেদনৰ বাবে 30 দিনৰ সময়সীমা বান্ধি দিয়া হৈছে। মুখ্য নিৰ্বাচনী বিষয়াক প্ৰত্যক্ষভাৱে এই সন্দৰ্ভত কৰিব পাৰিব আবেদন। পৰৱৰ্তী খবৰ, মুকলি হ'ল ভাৰতৰ প্ৰথমটো মিউজিকেল ৰোড। এতিয়াৰ পৰা মুম্বাইৰ কোষ্টেল ৰোডেৰে 60 পৰা 80 কিলোমিটাৰ পাৰ আৱাৰ্ছত যাত্ৰা কৰিলে শুনিব পাৰিব প্ৰখ্যাত বলিউড গীত জয় হো। এই বিশেষ পথটোৰ শুভোদ্বোধন কৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাডনৱিছে। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ শোকাবহ ঘটনা। স্বামীৰ পৰকীয়া প্ৰেমৰ বাবেই পত্নীৰ চৰম সিদ্ধান্ত। 2মহীয়া সন্তানক হত্যা কৰি চৰম সিদ্ধান্ত মাতৃৰ। চাবুৱাৰ বামুণীয়া হিলদাৰী গাঁৱত এই কৰুণ ঘটনা সংঘটিত হৈছে। পৰৱৰ্তী খবৰ, বিশ্বকাপত যোৱা আহমেদাবাদৰ এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনা আছিল ইচ্ছাকৃত। শেহতীয়াকৈ প্ৰকাশ পাইছে এই চাঞ্চল্যকৰ তথ্য। কাৰিকৰী বিফলতাৰ বাবে নহয়, এজন পাইলটে বিমানৰ ইন্ধনৰ ছুইচ বন্ধ কৰি দিয়াৰ সন্দেহ। এই বিমান দুৰ্ঘটনাটোত নিহত হৈছিল 260 জন লোক। ইটালীৰ সংবাদ মাধ্যম কোৰিয়াৰ ডিলা চিৰায়ে প্ৰকাশ কৰিছে এই চাঞ্চল্যকৰ তথ্য। অৱশ্যে ডিজিচিয়ে এতিয়ালৈকে এই সম্পৰ্কত আনুষ্ঠানিকভাৱে কোনো তথ্য প্ৰকাশ কৰা নাই।